নেৰেশ্যন নেৰেশ্যন হৈছে কথা কোৱাৰ ধৰণ যে আমি কেতিয়াবা অন্য এজনৰ কথাটো কাৰোবাৰ আগত ক'বলগীয়া হ'লে হুবহু তেওঁ যেনেকৈ কৈছে কথাখিনি ঠিক তেনেদৰে উপস্থাপন কৰিব পাৰোঁ। আনহাতে আকৌ তেওঁ যেনেদৰে কথাখিনি কৈছে সেইখিনি কথা আমি একেদৰে উপস্থাপন নকৰি নিজৰ ভাষাৰেও আমি কথাখিনি বুজাই ক'ব পাৰোঁ। এইটোৱে হৈছে নেৰেশ্যন, যে কথা কোৱাৰ ধৰণ। কেতিয়াবা আমি আনে কোৱা কথাখিনি যেনেকৈ কৈছে তেনেকৈ আমি উপস্থাপন কৰোঁ, সেইটোক কয় ডাইৰেক্ট নেৰেশ্যন। আৰু যেতিয়া তেওঁ যেনেকৈ কৈছে তেনেকৈ নকৈ আমি নিজৰ ভাষাৰে বুজাই কওঁ, সেইটোৱে হ'ব ইনডাইৰেক্ট নেৰেশ্যন। আমাৰ বহুত ষ্টুডেণ্ট আছে এনেকুৱা ইংৰাজী গ্ৰামাৰ বুলি ক'লে ভয় খায়, কিন্তু ভয় খাবলগীয়া একো নাই। নিয়ম নীতিখিনি যদি খুটি নাটি মাৰি গোটেইখিনি জানি লোৱা তেতিয়াহ'লে একেবাৰে সহজ হয়। আমি ডেইলি কোৱা কথাবিলাকে ইংৰাজীত শিকিছোঁ আমি, আৰু নীতি নিয়মৰ মাজেৰে শিকিছোঁ। আমি অসমীয়াটো কৈ আছোঁ কাৰণে সদায় আমি এইটো ভাবা নাই, কিন্তু ইংৰাজীত আমি ভাবি পেলাই সেইটো নীতি নিয়মৰ মাজেদি কৰি গৈছোঁ। সেইকাৰণে তোমালোকে অকণমান ভালকৈ বুজি ল'লে তেতিয়াহ'লে আৰু খোকোজা নালাগে। নেৰেশ্যনত জানিবলগীয়া বিষয় হৈছে যে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কেনেকৈ কৰিব পাৰি আৰু ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট কেনেকৈ কৰিব পাৰি। আমাক চেণ্টেঞ্চকেইটা দিয়া থাকে, আমি সেই তাৰ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব লাগে আৰু ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট কৰিবলৈ দিয়ে কেতিয়াবা। গতিকে সেইখিনি জনাৰ আগতে আমি নেৰেশ্যনৰ বিষয়ে অকণমান খুটি নাটি মাৰি জানি লওঁ, নীতি নিয়মখিনি জানি লওঁ, তেতিয়াহ'লে আমাৰ নেৰেশ্যন কৰা সহজ হ'ব। নেৰেশ্যন ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিবলগীয়া যিকোনো স্পীচত দুটাকৈ ক্লজ থাকে বা খণ্ড থাকে। ইয়াৰে যিটো ক্লজে ৰিপৰ্ট কৰে বা যিজনে কথাখিনি কয় অৰ্থাৎ জনাই দিয়ে তাক ৰিপৰ্টিং ক্লজ বোলে। যিজনে কথাখিনি কয়, মই যদি কওঁ কাৰোবাৰ কথা, মই কৈছোঁ বা কৈছিলোঁখিনি ৰিপৰ্টিং ক্লজ হ'ব। বা কোনোবা এজনে বেলেগে যদি কয় তেতিয়াহ'লে অমুকে কৈছিলে, সেইখিনি হ'ব ৰিপৰ্টিং ক্লজ। আনহাতে ৰিপৰ্টিং ক্লজে যি ৰিপৰ্ট কৰে তাকে ৰিপৰ্টেড ক্লজ বোলে। ৰিপৰ্টিং ক্লজে যি ৰিপৰ্ট কৰে তাকে ৰিপৰ্টেড ক্লজ বুলি কোৱা হয়। এইটো মাৰ্ক কৰি থৈ দিছোঁ। এইটো হৈছে ৰিপৰ্টিং ক্লজ। ৰিপৰ্টিং ক্লজ হৈছে যে কথাখিনি কয় তেওঁ হৈছে ৰিপৰ্টিং ক্লজ, আৰু ৰিপৰ্টিং ক্লজে যি ৰিপৰ্ট কৰে যাৰ বিষয়ে কয় সেইখিনি হৈছে ৰিপৰ্টেড ক্লজ। এইখিনি মনত ৰাখিবা। উদাহৰণৰ সৈতে বুজাব চেষ্টা কৰিছোঁ। ৰোহন ছেইজ আই লাইক টু প্লে ফুটবল। ৰোহনে কৈছে মই ফুটবল খেলি ভাল পাওঁ। গতিকে ৰোহন ছেইজখিনি হ'ব ৰিপৰ্টিং ক্লজ, এইখিনি হ'ব ৰিপৰ্টিং। আৰু সি যিখিনি কথা কৈছে সি ফুটবল খেলিবলৈ ভাল পায়, মই ফুটবল খেলি ভাল পাওঁ। গতিকে এইখিনি হ'ব ৰিপৰ্টেড ক্লজ। ৰিপৰ্টিং ক্লজত ৰোহন ছেইজ কমা দিয়া থাকিব, তাৰপিছত ৰিপৰ্টিং ক্লজে যিখিনি কয় সেইখিনি ঊৰ্ধ্ব কমাৰ ভিতৰত থাকে। এইটো কথা মন কৰিব। এইটো হ'ব ডাইৰেক্ট স্পীচ। যেতিয়া কোনোবাই কোৱা কথাখিনি হুবহু তুলি দিয়া যায় সেইটোৱে হ'ব ডাইৰেক্ট স্পীচ। যে ৰোহনে কৈছে আই লাইক টু প্লে ফুটবল। আই মানে বুজাইছে ইয়াতে ৰোহনৰ কথা বুজাইছে, গতিকে সি যেনেকৈ কৈছে তেনেকেই তুলি দিয়া গৈছে, সেইটো হৈছে ডাইৰেক্ট স্পীচ। এতিয়া মই ওপৰত দিয়া যিটো চেণ্টেঞ্চ সেইটোক ইনডাইৰেক্ট কৰি দেখাইছোঁ। এইটো হৈছে ডাইৰেক্ট স্পীচত আছে, ইনডাইৰেক্টত কৰি দেখাইছোঁ। ৰোহন ছেইজ ডেট হি লাইকছ টু প্লে ক্ৰিকেট। ৰোহনে কৈছে যে সি ক্ৰিকেট খেলি ভাল পায়। ইয়াতে ঊৰ্ধ্বকমা নাই, ঊৰ্ধ্বকমা উঠি গৈছে। তাৰপিছত ৰিপৰ্টিং ভাৰ্বৰ যিটো কমা আছিলে সেইটো উঠি গৈছে, ডেট কনজাংচন ইউজ হৈছে। গতিকে এইবিলাক গোটেই এটা নিয়মৰ মাজেৰে আহিছে।
আৰু এতিয়া নিয়মখিনিনো কি সেই বিষয়ে আমি আলোচনা কৰিম। এতিয়া আমি নিয়মখিনি চাম ডাইৰেক্ট স্পীচৰ পৰা কেনেকৈ ইনডাইৰেক্ট কৰা হয় আৰু এইখিনি এছাৰ্টিভ সেন্টেন্সৰ ক্ষেত্ৰত প্ৰযোজ্য হয়। সেন্টেন্স হিচাপত বেলেগ বেলেগ হ'ব, গোটেইকেইটা সেন্টেন্স এছাৰ্টিভ, ইম্পাৰেটিভ, ইণ্টাৰোগেটিভ, এক্সক্লামেটৰী সকলোৰে ক্ষেত্ৰত বেলেগ বেলেগ হয় নিয়ম কিছু পৰিমাণে। এতিয়া আমি এছাৰ্টিভ সেন্টেন্সৰ ক্ষেত্ৰত চাম যে ৰিপৰ্টিং ক্লজটো প্ৰেজেণ্ট বা ফিউচাৰ টেন্সত থাকিলে ইনডাইৰেক্ট কৰোঁতে ৰিপৰ্টেড ক্লজৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়, কেৱল প্ৰনাউনৰ পৰিৱৰ্তন কৰিব লাগে। ইয়াতে আমি এই উদাহৰণটোত চাইছোঁ যে এইখিনি ৰিপৰ্টিং ক্লজত এই চে ভাৰ্বটো এইটো যিহেতুকে প্ৰেজেণ্ট টেন্সত আছে, তেতিয়াহ'লে আমি ৰিপৰ্টেড স্পীচৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয় যে আই লাইক টু প্লে ফুটবল, হি লাইকছ টু প্লে ফুটবল। ইয়াতে লাইকে হৈ থাকিব, কেৱল এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থকাৰ কাৰণে ইয়াতে এছ এটা যোগ হৈছে। ইয়াতে এটা কথা আছে যে কেৱল প্ৰনাউনৰহে পৰিৱৰ্তন কৰিব লাগে। যেনে উদাহৰণটোতে চাইছোঁ আই আছে, ডাইৰেক্টত আই আছে, ইনডাইৰেক্টত হি হৈছে। আৰু প্ৰনাউনৰ পৰিৱৰ্তনখিনি কি প্ৰনাউন থাকিলে কি হয় সেইটো মই দিছোঁ বাৰু, চাই লোৱা। ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁতে প্ৰনাউনৰ পৰিৱৰ্তন, যদি ডাইৰেক্ট স্পীচত আই থাকে তেতিয়াহ'লে ইনডাইৰেক্টত হি বা চি হ'ব। মি থাকিলে হিম হাৰ, মাই থাকিলে হিজ হ'ব নহ'লে হাৰ হ'ব। যদি মেস্কুলিন জেণ্ডাৰ হয় হিজ হ'ব, ফেমিনিন হ'লে হাৰ হ'ব। উই থাকিলে দে হ'ব, আছ থাকিলে দেম হ'ব, আৱাৰ থাকিলে দেয়াৰ হ'ব। ইউ যদি ছাবজেক্ট হিচাপত থাকে তেতিয়াহ'লে আই, উই বা হি, চি, দে। আকৌ ইউ যদি অবজেক্ট হিচাপত থাকে তেতিয়াহ'লে মি, আছ, হিম, হাৰ, দেম। আৰু যদি ইউৰ থাকে তেতিয়াহ'লে দেয়াৰ হ'ব। এইখিনি প্ৰনাউনৰ পৰিৱৰ্তন ঘটে। 2 নম্বৰ নিয়মলৈ। ৰিপৰ্টিং আৰু ৰিপৰ্টেড ক্লজৰ মাজত থকা কমাটোৰ ঠাইত ডেট কনজাংচন ব্যৱহাৰ হয়। তাৰ পিছত ঊৰ্ধ্বকমা উঠি গৈ ৰিপৰ্টেড ক্লজখিনি লিখা হয়। ইয়াতে চাইছোঁ ৰিপৰ্টিং আৰু ৰিপৰ্টেড ক্লজৰ মাজত, এইখিনি ৰিপৰ্টিং ক্লজ ৰোহন চেজ আৰু আই লাইক টু প্লে ফুটবল, এইখিনি ৰিপৰ্টেড ক্লজ, তাৰে মাজত থকা কমা এইটো উঠি গৈ ইয়াতে ডেট কনজাংচন ব্যৱহাৰ হয়। তাৰপিছত ঊৰ্ধ্বকমাৰ ভিতৰৰ বাক্যখিনি উঠাই পেলাই, ঊৰ্ধ্বকমা উঠাই দি পেলাই লিখা হয়। হি লাইকছ টু প্লে ক্ৰিকেট, ইয়াতে ঊৰ্ধ্বকমা ব্যৱহাৰ হোৱা নাই। এবাৰ আহিছোঁ 3 নম্বৰ নিয়মলৈ। ৰিপৰ্টিং ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে, আমি প্ৰথমতে ক'লোৱে যে প্ৰেজেণ্ট টেন্সত বা ফিউচাৰ টেন্সত থাকিলে ইনডাইৰেক্ট কৰোঁতে ৰিপৰ্টেড ক্লজৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয়। কিন্তু যদিহে পাষ্ট টেন্সত থাকে তেন্তে ৰিপৰ্টেড ক্লজটোৰ টেন্সৰ পৰিৱৰ্তন হয়। ৰিপৰ্টেড ক্লজটোৰ টেন্সৰ পৰিৱৰ্তন হৈ যাব। পৰিৱৰ্তনসমূহ তলত দিয়া ধৰণৰ পৰিৱৰ্তনসমূহ দেখাইছোঁ বাৰু। ৰিপৰ্টেড ক্লজটো প্ৰেজেণ্ট ইনডিফিনিটত আছে তেতিয়াহ'লে ইনডাইৰেক্ট কৰোঁতে পাষ্ট ইনডিফিনিটত হ'ব। যদিহে প্ৰেজেণ্ট কণ্টিনিউৱাছ, পাষ্ট কণ্টিনিউৱাছ হ'ব। প্ৰেজেণ্ট পাৰফেক্ট থাকিলে পাষ্ট পাৰফেক্ট হৈ যাব। প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ থাকিলে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ হৈ যাব। পাষ্ট পাৰফেক্ট থাকিলে পাষ্ট পাৰফেক্টে হৈ থাকিব। চেল যদি থাকে, ৰিপৰ্টেড ক্লজৰ ভিতৰত যদি চেল থাকে আৰু যদি ৰিপৰ্টিং ক্লজৰ ভাৰ্বটো যদি পাষ্ট টেন্সত থাকে তেতিয়াহ'লে শুড বা উড হ'ব। উইল থাকিলে উডে হ'ব। কেন থাকিলে কুড হ'ব। তাৰপিছত মে থাকিলে মাইট হ'ব। এইকেইটা টেন্সৰ পৰিৱৰ্তন হ'ব। তোমালোকে এইখিনি ভালকৈ বাৰ যদিহে ক্লিয়াৰ নহয় তেতিয়াহ'লে লিখি ল'ব পাৰিবা। ইয়াতে ভিডিঅ'টো পজ কৰি পেলাই লিখি ল'ব পাৰিবা। নেক্সট 4 নম্বৰ নিয়মটো চাইছোঁ যে ৰিপৰ্টিং ক্লজটো পাষ্ট টেন্সত যদি থাকে, ডাইৰেক্ট স্পীচত থকা টাইম বুজোৱা ৱৰ্ডবোৰক ইনডাইৰেক্টত বেলেগ ফৰ্মত লিখা হয়। যিখিনি ৰিপৰ্টেড ক্লজৰ ভিতৰত টাইম বুজোৱা ৱৰ্ড যদি থাকে সেইটো ইনডাইৰেক্ট কৰোঁতে বেলেগ ফৰ্মত লিখা হয়। যেনে নাও থাকিলে দেন হয়, টুডে থাকিলে ডেট ডে, টু নাইট থাকিলে ডেট নাইট, টুমৰো থাকিলে দ্য নেক্সট ডে থাকিলে দ্য ফলোয়িং ডে, নেক্সট উইক বা মান্থ থাকিলে দ্য ফলোয়িং উইক বা ফলোয়িং মান্থ, yesterday থাকিলে দ্য ডে বিফোৰ বা দ্য প্ৰিভিয়াছ ডে, লাষ্ট উইক থাকিলে দ্য প্ৰিভিয়াছ উইক বা দ্য উইক বিফোৰ, লাষ্ট ইয়েৰ থাকিলে দ্য প্ৰিভিয়াছ ইয়েৰ, এগো থাকিলে বিফোৰ,
হিয়াৰ থাকিলে ডিয়াৰ, দিছ থাকিলে ডেট, ডিজ থাকিলে দোজ। এইখিনি পৰিৱৰ্তন হয়, এইখিনি তোমালোকক ৰেকৰ্ডেড হৈ আছে। যদিহে বুজি পোৱা নাই আকৌ এবাৰ তোমালোকে প্লে কৰি চাব পাৰা, ৰিভাৰ্ছ কৰি পেলাই, বা ধুনীয়াকৈ বহীত লিখি পেলাই ল'ব। বহী আচলতে গ্ৰামাৰ ক্লাছবিলাক বহীত লিখি ল'ব লাগে, তেতিয়াহ'লে তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব। নেক্সট আমি ক্লাছত তোমালোকক উদাহৰণ কৰি পেলাই দেখাই দিম কেনেকৈ এছাৰ্টিভ চেণ্টেন্সত নেৰেশ্যন কৰা হয়। তাৰপিছত অন্য চেণ্টেন্সবিলাকো দিম। ধুনীয়াকৈ ক্লাছখিনি কৰি যাবা, লিখি যাবা, তেতিয়া ভালকৈ কনচেপ্ট ক্লিয়াৰ হৈ পেলাই বুজি পাবা। Thank you for today for being with me. Okay.